নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মৰম লবা মই তোমালোকৰ গায়ত্ৰী মেম মই তোমালোকক ই কক্ষাৰ আজিৰ এই ক্লাছলৈ স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ পাঠটোৰ ভাগ 20 আগতে আমি কৰি আছিলো এতিয়া কি কৰি আছিলো 3.52 কৰি আছিলো হয়নে নহয় অনুশীলনী 3.5 কৰি আছিলো তাৰে কোৱেশ্চন নম্বৰ 2 টো আমি লাষ্ট ক্লাছত কমপ্লিট কৰিলো এতিয়া আমি কৰিম আজি কোৱেশ্চন নম্বৰ 3 টো আহা আমাৰ ক্লাছটো আজি আৰম্ভ কৰো সোৱা কোৱেশ্চন নম্বৰ 3 টো কি দিছে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰৰ সমাধান উলিওৱা ৰৈখিক সমীকৰণ জোৰৰ সমাধান প্ৰতিস্থাপনতো দিছে আৰু বজ্ৰগুণনতো দিছিল মনত আছে তোমালোকৰ প্ৰতিস্থাপনত এটোৰ পৰা যদি মই x ৰ মানটো উলিয়াই ক'ত প্ৰতিষ্ঠা কৰিম দ্বিতীয়টোত বা এটোৰ পৰা y মানটো উলিয়াই আমি ক'ত প্ৰতিষ্ঠা কৰিম দ্বিতীয়টোত y ভ্যালুত হেতু আৰু বজ্ৰগুণনৰ কাৰণেটো মনত আছে ফৰ্মুলাটো আছিল হয়নে নহয় এতিয়া আমি আৰম্ভ কৰো আহা প্ৰথমটো সোৱা প্ৰথমটো আমাৰ একেটা ইকুৱেশ্যন হয়নে এতিয়া চাবা আমাৰ সমাধান লিখি লওঁ eight x plus 5y equal to 9 একেবাৰে মই সাধাৰণ আৰ্হি লিখিছো হৈছে নে 8x plus 5y minus 9 equal to 0 হৈছে নেক্সট তো 3x plus 2y minus 4 এতিয়া আমাক প্ৰথমতে দিছিল প্ৰতিস্থাপন গতিকে আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰো প্ৰতিস্থাপন পদ্ধতি চাবা x কিমান আহিব 9 minus 5y divided by কিমান 8 দিলো মই এক নম্বৰ হৈছে না 8x থাকিল এফালে এটুক এফালে লৈ যোৱা 9 টো প্লাস minus 5y আৰু ইয়াৰ সহগ আছিল 8 divided by 8 হৈছে না একক 3x plus 2y minus 4 equal to 0 বহুৱাই বা প্ৰতিষ্ঠা কৰি পাওঁ x ৰ মান উলিয়াইছিলো ন আমি 3 into x কিমান লিখি মই 9 minus 5y divided by 8 হৈছে নে plus 2y minus 4 equal to 0 হৈছে এতিয়া এখিনি আমি কি কৰিম সৰল কৰিম implies তলত গুটেটোৰে লসাগু কি আহিব 8 হয়নে 8 লসাগু আহিলে ওপৰত পূৰণ হল তোমাৰ 3 into 9 minus 5y হৈছে নে নটো অকমান কোন কৰি দিছো দেই হৈছে নে 9 minus 5y 3 into 9 minus 5y plus কিমান আহিব এটো এফালে গলে 16y হয়নে plus 16y minus আনটো আগৰ কাৰ লগত পূৰণ হ'ব 4 লগত minus 32 equal to 0 এতিয়া চাবা চাই লওঁ 3 into 9 minus 5y আনুগুণ 16 16y minus 32 16y minus 32 এতিয়া চাবা আমি বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ কৰোঁতে 0 ৰ তলত কি আছে 1 এটা আছে না নাই গতিকে 1 ৰ লগত এটো পূৰণ হ'ব আৰু 8 ৰ লগত কোনটো পূৰণ হ'ব শূন্যটো পূৰণ হ'ব তাৰ মানে ৰাইট হ্যান্ড সাইডত আমি কি পাম শূন্য পাম ওপৰটো আমাৰ একে থাকিব 1 পূৰণ হ'ব ইয়াৰ লগত plus 16y minus 32 equal to কিমান পালো 0 এখিনি এটা আমি সৰল কৰো 27 minus 15y plus 16y minus 32 equal to 0 ইয়াৰ পৰা আহিলে y দুটাৰ পৰা হয়নে আৰু 27 আৰু ইয়াক লগ লাগিলে কিমান আহিব plus 27 minus 32 equal to 0 গতিকে y এটো কিমান আহিব minus 5 equal to 0 that means y is equal to কিমান পালো মই 5 এটা y 5 পালো এটা y ভ্যালু তো মই কত বহুৱাম একত বহুৱাম তেকে 1 implies
x is equal to কিমান আছিল আমাৰ 9 minus 5y by 8 9 minus 5y by 8 equal to 9 minus 5 into y কিমান 5 9 minus 25 divided by 8 তাৰমানে কিমান পাম মই minus 16 হয়নে 15 নগল কিমান 6 আৰু পিনে আহিলে 1 তাৰমানে 8 এটো কাটা কেবাৰ যাব দুবাৰ কিমান পাম মই -2 এতেকে মই পালো x is equal to -2 আৰু y is equal to কিমান এটো আমাৰ কি পদ্ধতি হল প্ৰতিস্থাপন পদ্ধতি এতিয়া আমাক আৰু এটা কি দিছে বজ্ৰ গুণন পদ্ধতি কৰিম দেই এটোকে আমি সেম ইকুৱেচন তো আমি কৰিম এতিয়া বজ্ৰ গুণন আমি ইকুৱেচন এটা লিখি ল'ব লাগিব নহয় জানো 8x plus 5y minus 9 8x plus 5y minus 9 equal to 0 আৰু ইটো second equation to 3x plus 2y minus 4 হৈছে না কেনেকৈ কৰিব লাগিব x y 3 1 x ৰ কাৰণে এটো বাদ দিবা কি লিখিম আমি 5 2 আৰু -9 -4 y ৰ কাৰণে y টো বাদ দিবা -9 -4 অলৰেডি লিখিলো আৰু কি লিখিম 8 3 1 ৰ কাৰণে এটো বাদ দিবা 8 3 লিখা হৈ গল কি থাকিলে 5 2 অৰ্থাৎ x by কিমান আহিব এটোৰ লগত এটো পূৰণ কৰা কিমান আহিব 5 into -4 minus এটোৰ লগত এটো -9 into কিমান 2 equal to y by এটোৰ লগত এটো কৰা -9 into 3 minus এটোৰ লগত এটো 8 into -4 equal to 1 by এটোৰ লগত এটো 8 into 2 minus 5 into 3 অৰ্থাৎ x by -20 plus কিমান হ'ব 18 equal to y by -27 plus 32 equal to 1 by 16 minus 15 হৈছে অৰ্থাৎ x by -2 equal to y by 5 equal to 1 by 1 তেকে x by -2 equal to কিমান আছিলে 1 by 1 হয় না নহয় বজ্ৰপূৰণ কৰা x is equal to কিমান পাবা -2 আকৌ নেক্সট আৰু ইটো কি আছিল আমাৰ y by 5 equal to 1 by 1 বজ্ৰপূৰণ কৰা y is equal to কিমান পাম এতেকে x is equal to -2 আৰু y is equal to কিমান পাম 5 আগৰ প্ৰতিস্থাপনটোৰ লগত চোৱা -2 5 হৈছেনে আৰু ইয়াতো কি পালো -2 5 বুজি পাইছা কৰিছো এখিনি আমি আগতে হয় না নহয় প্ৰতিস্থাপন পদ্ধতি কৰিছো বজ্ৰগুণন কৰিলো নেক্সট কোৱেশ্চনটো চাওঁ সমীকৰণ কেইটা লিখি লওঁ সমাধান প্ৰথমতে আমি প্ৰতিস্থাপন পদ্ধতিটো কৰোঁ So, our equation kita ki ase 4x minus 3y equal to 23. Jadi, our x is equal to kiman hobo 23 plus 3y divided by 4. Itu moi dilu ek number. Jadi, aru second equation to amar ki asile 3x plus 4y equal to 11. Hoise? এতিয়া ইয়াৰ মানটো আমি কিহৰ মান বহুৱাম x ৰ মানটো ইয়াত সাবস্টিটিউট কৰিম ক'ৰ পৰা কৰিলো মই লখাগু লোৱা
equal to 11. ৰজপৰণ কৰিম 23 plus 3y plus 16y equal to 44. তাৰমানে মই ইয়াত পালো 69 plus 9y plus 16y equal to 44. তাৰমানে আহিব 69 plus এইটো 69 plus 25y equal to 44. তাৰমানে মই পালো 25y equal to 44 minus 69. 25y equal to এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান আহিব 9 4 গ'ল 5 6 4 গ'ল 2 তাৰমানে minus 25. That means y is equal to আহিব তোমাৰ minus 1. এতেকে 1 implies x is equal to 23 plus 3y by 4. (23 minus 3 divided by 4) তাৰমানে 20 divided by 4 তাৰমানে কিমান 5. এতেকে x is equal to 5 আৰু y is equal to কিমান minus 1 হয় না y is equal to minus 1 আৰু x is equal to কিমান পালো মই 5 পালো এটো কি মেথডত কৰিলো আমি প্ৰতিস্থাপনত দা নেক্সট কিহত কৰিম বজ্ৰগুণনত কৰা বজ্ৰগুণন পদ্ধতি কোৱেশ্চন কিটা আমি কিহত লিখি লম সাধাৰণ ৰূপত লিখি লম 4x plus 4x minus 3y minus 23 4x minus 3y minus 23 equal to 0 3x plus 4y minus 11 চাই লোৱা কবাৰ 4x minus 3y 4x minus 3y minus 23 হৈছে নেক্সট তো 3x plus 4y equal to 11 হৈছে না এটা আমাৰ x y 1 x ৰ কাৰণে এটো বাদ দিবা কিমান আহিব -3 4 y x ৰ এটো বাদ দিলো এটো আহিল আৰু কি আহিব -23 -11 y টো এটো বাদ দিয়া এটো আহিলে অলৰেডি 4 আৰু 3 আহিব 1 ৰ কাৰণে এটো বাদ দিয়া 4 3 আহিল আৰু কি আহিব -3 4 হ'ব অৰ্থাৎ x by এটোৰ লগত এটো পূৰণ কৰা কিমান আহিব -3 -3 into -11 minus তোৰ লগত এটো পূৰণ কৰা -23 into কি 4 equal to y by এটোৰ লগত এটো পূৰণ কৰা -23 into 3 minus 4 into -11 equal to 1 by এটোৰ লগত এটো পূৰণ কৰা 4 into 4 minus 3 into -3 হৈছে না অৰ্থাৎ x by 33 plus 3 গুণ 12 টো 1 3 4 গুণ 8 9 92 হৈছে না y by minus 3 গুণ 9 3 গুণ 6 minus 69 হৈছে আৰু এপিনে আহিব +44 equal to 1 by 16 plus 9 হাত x by কিমান আহিব আমাৰ এটোটা যোগ কৰিলে 3 2 5 9 3 12 125 ন 125 equal to তোমালোকে কৰিছা নে y by কিমান আহিব কচোন
minus 69 plus 44 কিমান আহিব কোৱা minus 25 equal to 1 by কোৱা 16 plus 9 কিমান 25 এতিয়া যিকোনো দুটা লওঁ আমি এতিয়া যিকোনো মানে আমি প্ৰথম xৰটো লওঁ ন equal to 1 by 25 এতিয়া বজ্ৰপূৰণ কৰা 25x equal to 125 that means x is equal to কিমান আহিব 125 divided by 25 পাঁচেৰে কাটা x is equal to কিমান পালো মই 5 পালো নেক্সট আমি এই দুটা লৈ পেলাই কিহৰ ভ্যালু উলিয়াম y ভ্যালু উলিয়াম y by minus 25 আকৌ ইয়াত লিখি দিও আমি আকৌ equal to 1 by 25 বজ্ৰপূৰণ কৰা minus 1 একে x is equal to পালো কিমান 5 আৰু y is equal to পালো minus 1 আগৰটোৰ লগত কম্পেয়াৰ কৰি চাওঁ x5 y minus 1 x5 y minus 1 ঠিক আছে নে দুইটা পদ্ধতিতে আমি সমাধান কৰিলো আমাক যোনজোৰ ৰৈখিক সমীকৰণ দিয়া আছিল নেক্সট কোৱেশ্চনটো কৰো কোৱেশ্চন নম্বৰ 3 3 হয় না এটো সো আমাৰ 2x plus 3y minus 11 equal to 0 4x minus 3y plus 5 equal to 0 সমাধান প্ৰতিস্থাপন পদ্ধতি আমাৰ ইকুৱেশ্যন কিটা 2x plus 3y minus 11 ইয়াৰ পৰা y is equal to কিমান লিখিম মই 11 minus 2x divided by 3 হৈছে না তো 3y 11 minus 2x হৈছে না এটো মই দিলো 1 নম্বৰ একক সেকেন্ড ইকুৱেশ্যনটো আমাৰ কি দিয়া আছে 4x minus 3y plus 5 4x minus 3y plus 5 what move y move y পাও কিহৰ মান সাবস্টিটিউট কৰিম আমি y ৰ মান এটো থাকিব 3 into 11 minus 2x divided by 3 plus 5 equal to 0 3 into 11 minus 2x divided by 3 এতিয়া আমি লসাগু কি লম 3 টো লসাগু হ'ব ইয়াত আহিব আমাৰ 12x minus 3 into within bracket আহিব এটো plus 15 equal to 0 ঠিক আছে না এটো plus 5 হয় না নহয় ঠিক আছে এতিয়া আহিল বজ্ৰপূৰণ কৰিলে এটো কি হৈ যাব শূন্য হৈ যাব আমাৰ লেফট হ্যান্ড সাইডে থাকি যাব এটো 3 into 11 minus 2x plus 15 equal to 0 এখিনি আমি এটা সিম্পলিফাই কৰি x ৰ ভ্যালুটো উলিয়াম 12x minus 33 no plus 6x plus 15 equal to 0 সদৃশ বিলাক একেলগ কৰা 18x minus এটোৰ লগত এটো কৰিলে কিমান আহিব 13 ৰ 5 গল 8 2 ৰ 1 গল 1 equal to 0 তাৰ মানে 18x equal to পালো মই 18 that means x is equal to কিমান 1 তেকে 1 implies 1 ত আমি কিহৰ ভ্যালুটো বহুৱাম x ৰ ভ্যালুটো বহুৱাই দিম আৰু কিহৰ ভ্যালু পাম y ৰ ভ্যালু 11 minus 2x divided by 3 11 minus 2 into 1 by 3
11 minus 2 divided by 3 11 পৰা 2 গলে কিমান থাকিব 9 3 3 তাৰ মানে x1 y3 একে x is equal to 1 y is equal to কিমান 3 এটো হল আমাৰ কি পদ্ধতিত কৰিলো আমি প্ৰতিস্থাপন নেক্সট এতিয়া আমি কিহত কৰিম বজ্ৰ গুণনত কৰিম হৈছে না আহা বজ্ৰ গুণনত কৰো question কেটা চাবা 2x plus 3y minus 11 হৈছে next 4x minus 3y plus 5 চাই লয় বাৰে 2x plus 3y minus 11 equal to 0 next to এটা চাও 4x minus 3y plus 5 হৈছে x আমাৰ এটা সাধাৰণ আৰ্হিত আছে y 1 x ৰ কাৰণে এটো বাদ দিবা কি আহিব 3 minus 3 আৰু minus 11 আৰু 5 y কাৰণে minus 11 5 অলৰেডি আহিল কি আহিব লাগিব আৰু 2 4 এটো বাদ দিবা 2 4 আহিল 3 minus 3 থাকি গল লিখিলো আমি হৈছে না অৰ্থাৎ x by এটোৰ লগত এটো পূৰণ কৰা 3 into 5 minus ইয়াৰ লগত এটো পূৰণ কৰা minus 11 into minus 3 equal to y by এটোৰ লগত এটো পূৰণ কৰা minus 11 into 4 minus 2 into 5 equal to 1 by ইয়াৰ লগত 2 লগত minus 3 minus 3 into 4 হৈছে না অৰ্থাৎ আমি সৰল কৰিম এতিয়া অকমান x divided by কিমান আহিব 15 minus 7 se plus minus se minus 33 equal to y by minus 44 minus 10 equal to 1 by minus 6 minus 12 হৈছে না অৰ্থাৎ x by কিমান আহিব এখিনি সৰল কৰা 15 minus 33 কিমান আহিব 13 5 গল 8 আৰু 2 1 গল 1 minus 18 y by minus 40 minus 44 no 1 by minus 18 গুটে কেটাতে মাইনাস আছে মাইনাস কেটা অতৰাই দিও x by 18 y by 44 44 minus 10 কিমান আহিব এটো আমাৰ মোৰ লিখোতে ভুল হৈছে এটো আমাৰ আহিব 54 54 হয়নে equal to 1 by 18 এতিয়া x by 18 equal to 1 by 18 তাৰ মানে ইয়াৰ পৰা মই কি পাম x is equal to কিমান পাম 1 আৰু y by 54 equal to 1 by 18 18y equal to 54 তাৰ মানে y is equal to আহিব তোমাৰ 54 divided by 18 কেবাৰ যাব চোৱা ইয়াৰ এককৰ ঘৰত 4 আছে ন 8 3 গুণ 24 তিনিবাৰ যাব 3 তাৰ মানে মই কি পালো x পালো 1 y পালো কিমান 3 চাও আমি প্ৰতিস্থাপন পদ্ধতিত হৈছে না নাই 1 আৰু 3 1 আৰু 3 হৈছে দুইটা নেক্সট কোৱেশ্চনটো কৰো আহা
4 নম্বৰটো 5x plus 7y is equal to 19, 3x plus 2y is equal to 7. এটা লিখো আমি সমাধান প্ৰথমতে প্ৰতিস্থাপনটো কৰি লওঁ 5x plus 7y equal to কিমান 19 তাৰ মানে x is equal to কিমান আহিব 19 minus 7y divided by কিমান 5 এটা একক আমি ক'ত বহাম এইটো ইকুৱেশ্যনত বহাম একক 3x plus 2y equal to 7 বহুৱাই পাওঁ into 19 minus 7y divided by 5 plus 2y equal to 7. এতিয়া আমি লসাগু ল'ম কি লসাগু ল'ম 5 3 19 minus 7y plus কিমান আহিব এইটো 10y equal to 7 ব্ৰজপূৰণ কৰা 3 into 19 minus 7y plus 10y equal to 35 হৈছে 3 লগত এইটো পূৰণ কৰিলে 9 3 গুণ 27 7 উকলিব 2 3 গুণ 3 4 5 57 minus 21y plus 10y equal to 35 এইটো পাইটো কিমান আহিব minus 1 minus 11y is equal to 35 minus 57 minus 11y equal to minus এইটোৰ লগত এইটো বিয়োগ কৰা 2 2 তাৰ মানে y is equal to মই কিমান পাম minus 22 divided by minus 11 তাৰ মানে কিমান plus 2 y ভ্যালু মই পালো কিমান 2 এতিয়া y এর মানটো ক'ত বহাম মই একত বহালে কিহৰ মান পাম x ৰ মান পাম আহা কৰো 1 implies x is equal to x কিমান আছিলে 19 minus 7y divided by 5 19 minus 7 into y কিমান পাইছিলো মই 2 তেকে x is equal to 1 আৰু y is equal to কিমান পালো 2 হয় না নহয় 2 হৈছে এটো আমাৰ প্ৰতিস্থাপন নেক্সট এটা আমি কিহত কৰিম বজ্ৰ গুণন কৰিম সেম অংক বজ্ৰ গুণন পদ্ধতিত কৰিম তে আমাৰ ইকুৱেশ্যন গিটা সাধাৰণ আৰ্হিত লিখি লওঁ 5x plus 7y minus 19 হৈছে পিছৰ জোৰ 3x plus 2y minus 7 হল x y 1 7 2 minus 19 minus 7 5 3 7 আছে না অর্থাৎ x by 7 into কিমান আহিব minus 7 পাইছা নে minus 19 minus 19 into কিমান 2 হৈছে minus 19 into 2 equal to y by minus 19 into 3 minus 5 into minus 7 equal to 1 by 5 লগত এটো 5 into 2 minus 7 লগত 3 7 into 3 হৈছে অর্থাৎ x by minus 49
প্লাছ কিমান 19 দুগুণ 38 ইকুৱেল টু y বাই মাইনাছ 9 3 গুণ 27 7 2 57 ন প্লাছ 35 ইকুৱেল টু 1 বাই 10 মাইনাছ 21 এইখিনি আমি সিম্পলিফাই কৰোঁ অৰ্থাৎ x বাই এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান আহিব এইটো 1 আহিলে -11 ন -11 ইকুৱেল টু y বাই -57 প্লাছ 35 কিমান আহিব পিনে 2 22 -22 1 বাই প্লাছ 10 -21 তাৰমানে -11 গোটেইকেইটাতে মাইনাছ আছে মাইনাছটো আমি নাইকিয়া কৰি দিব পাৰোঁ মানে আমি পূৰণ কৰি দিলোঁ হয়নে নহয় মাইনাছেৰে পজিটিভত লিখি ল'লোঁ y বাই 22 ইকুৱেল টু 1 বাই 11 এতিয়া তাৰ পৰা x ইকুৱেল টু কিমান পাম মই 1 হ'ল নেক্সট আকৌ y বাই 22 ইকুৱেল টু 1 বাই 11 ইয়াৰ পৰা y ইকুৱেল টু কিমান আহিব 2 একে x ইকুৱেল টু 1 y ইকুৱেল টু 2 আমি প্ৰতিস্থাপনটোৰ লগত চাওঁ হা x1 y2 x1 y2 হৈছে ঠিকে আছে নে ক্লিয়াৰ হৈছে আগতেও কৰিছা এতিয়াও কৰিছা প্ৰেক্টিছ কৰিলে কি হ'ব পাৰফেক্ট হ'ব ভুলবিলাক কমি যাব হ'বনে আৰু ৰেফাৰেন্স বুকৰ পৰা তোমালোকে অংক কৰি থাকিবা হ'ব ঠিকে আছে আজি ক্লাছটো ইমানতে সামৰো নেক্সট ক্লাছত আকৌ বাকিখিনি অংক কৰিম তেতিয়ালৈকে ভালদৰে পঢ়িবা ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা ধন্যবাদ